নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া মই ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব এইখন হৈছে অইল ইণ্ডিয়া লিমিটেডৰ অফিচিয়েল ৱেবছাইটখন oilindia.com এডভাৰটাইজমেণ্ট লিষ্ট অইল ফৰ অইলত যাব গ'লে কেৰিয়াৰ্ছ এট অইল তাৰপিছত কাৰেণ্ট অপেনিংছত আপোনালোকে ক্লিক কৰিব তেতিয়া এখন পেজত আহিব আৰু এতিয়া তললৈ আপোনালোকে স্ক্ৰল কৰিব এতিয়া মই যোনটো ভেকেন্সিৰ বিষয়ে দেখাবলৈ গৈ আছোঁ সেইটো হৈছে ৰিক্ৰুটমেণ্ট অফ এক্সিকিউটিভছ ইন গ্ৰেড 3 এগেইনষ্ট এডভাৰটাইজমেণ্ট নাম্বাৰ 8 ইয়াতে আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকক এই এডভাৰটাইজমেণ্টলৈ লৈ যাব এতিয়া মই দেখাই গৈছোঁ 18 তাৰিখে এডভাৰটাইজমেণ্টটো আহিছিলে আৰু ইয়াত কৈছে যে applications are invited from Indian nationals to fill up the following post in grade 3 for posting in Assam তাৰমানে ইণ্ডিয়ান যিকোনো ইণ্ডিয়ান হ'লে আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াতে কি ভেকেন্সিজ আছে মই দেখাই যাওঁ প্ৰথমতে কৈছে ছুপাৰিনটেণ্ডিং জিঅ'লজিষ্ট আৰু ইয়াতে এটা ভেকেন্সি আছে আনৰিজাৰ্ভ কেটেগৰীত 80,000 বা 2,20,000 চেলাৰী কৈছে আপাৰ এজ লিমিট 34 ইয়াৰ্ছ দিছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন জিঅ'লজি বা এপ্লাইড জিঅ'লজি অফ মিনিমাম 2 year duration with 60% marks তাৰমানে এই পোষ্টৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী বিচাৰিছে 60% মাৰ্কছ থাকিব লাগিব আৰু মেথামেটিক্স এট গ্ৰেজুৱেশ্যন লেভেলত আপোনালোকৰ থাকিব লাগিব বা 4 বছৰ পোষ্ট ৱৰ্ক আৰু লগতে আপোনালোকৰ 4 বছৰ মিনিমাম পোষ্ট ৱৰ্ক কোৱালিফিকেশ্যন লাগিব তাৰমানে আপোনালোকে পোষ্ট গ্ৰেজুৱেশ্যন কৰাৰ পিছত 4 বছৰ যদি ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে ক'ৰবাত আপোনালোকে কাম কৰিছে তেতিয়া আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব নেক্সট হৈছে মেনেজাৰ FNA এইটোৰ কাৰণে আপোনালোকৰ বিচাৰিছে এছ'চিয়েট মেম্বাৰ অফ ICAI বা ICMI হ'ব লাগিব পাঁচটাৰ ভিতৰত আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰীত 3টা আছে OBC NCLত এটা আছে আৰু SCত এটা আছে ইয়াতে যোনটো চেলাৰী হ'ব 80,000 বা 2,20,000 কৈছে তাৰপিছত নেক্সট যোনটো ভেকেন্সি হৈছে সেইটো ছুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰ ইনষ্ট্ৰুমেণ্টেশ্যন দুটা ভেকেন্সি আছে আনৰিজাৰ্ভত এটা আৰু OBCত এটা আছে ইয়াতো 80,000ৰ পৰা 2,20,000 চেলাৰী হ'ব এজ লিমিট যোনটো কৈছে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 32 ইয়াৰ্ছ আৰু OBC NCLৰ 35 ইয়াৰ্ছ এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলাৰ্ছ ডিগ্ৰী মিনিমাম 4 year duration with 65% মাৰ্কছ তাৰমানে আপোনালোকৰ ইয়াতে 65% মাৰ্কছ বা ইকুইভেলেণ্ট লাগিব এইটোত এপ্লাই কৰিবলৈ ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং যদি ইলেক্ট্ৰনিক্স আৰু ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং এপ্লাইড ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং বা পাৱাৰ ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং এইখিনি যদি আপোনালোকে ইঞ্জিনিয়াৰিং ডিগ্ৰী কৰি থৈছে আৰু লগত মিনিমাম 4 বছৰৰ পোষ্ট কোৱালিফিকেশ্যন ৰেলিভেণ্ট ৱৰ্ক এক্সপিৰিয়েঞ্চো লাগিব এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিবলৈ তাৰপিছত নেক্সট 4 নম্বৰত আছে ছুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰ ইয়াৰ কাৰণে 5টা ভেকেন্সি ওলাইছে 3টা ভেকেন্সি আছে আনৰিজাৰ্ভ কেটেগৰীত OBC NCLত এটা আৰু SCত এটা চেলাৰী একে 80,000ৰ পৰা 2,20,000 দিব এজ লিমিট 32 ইয়াৰ্ছ হ'ব আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে OBCৰ কাৰণে 35 আৰু SCৰ কাৰণে 37 ইয়াত বিচাৰিছে বেচেলাৰ্ছ ডিগ্ৰী 4 ইয়াৰ্ছৰ উইথ 65% মাৰ্কছ হ'ব লাগিব আৰু এইকেইটা আপোনালোকে ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন এনেকুৱা ধৰণৰ যদি আপোনালোকে কৰিছে তেতিয়া এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু লগতে 4 বছৰৰ মিনিমাম ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব পোষ্ট কোৱালিফিকেশ্যন তাৰপিছতে আৰু এটা আছে ছুপাৰিনটেণ্ডেণ্ট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল ইয়াতে 8টা ভেকেন্সি ওলাইছে আনৰিজাৰ্ভত 3টা আছে OBCত 2টা SCত এটা STত এটা আৰু EWSত এটা চেলাৰী 80,000 আৰু 2,20,000 ইয়াতো একে আনৰিজাৰ্ভ কেটেগৰী এজ লিমিট 32 ইয়াৰ্ছ OBCৰ কাৰণে 35 SC 37 ST 37 আৰু EWSৰ কাৰণে 32 ইয়াৰ্ছ কৈছে ইয়াতো একে বেচেলাৰ্ছ ডিগ্ৰী ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং মিনিমাম 4 year ডিউৰেশ্যন বিচাৰিছে 65% মাৰ্কছ হ'ব লাগিব এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং এইখিনি আপোনালোকক কৰা হ'ব লাগিব 4 বছৰ মিনিমাম ৱৰ্ক এক্সপিৰিয়েঞ্চ ইয়াতো লাগিব তাৰপিছতে এটা চিভিলৰ ওলাইছে চিভিল ইঞ্জিনিয়াৰিং ছুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰ চিভিল দুটা পোষ্ট আছে আনৰিজাৰ্ভত এটা আৰু OBCত এটা ইয়াতে 80,000 বা 2,20,000 চেলাৰী হ'ব এজ লিমিট 32 ইয়াৰ্ছ ফৰ আনৰিজাৰ্ভ কেটেগৰী আৰু OBC 35 ইয়াৰ্ছ ইয়াতে বেচেলাৰ্ছ ডিগ্ৰী হ'ব লাগিব 4 ইয়াৰ্ছৰ ডিউৰেশ্যনৰ মিনিমাম ইয়াতে বেচেলাৰ্ছ ডিগ্ৰী হ'ব লাগিব 4 ইয়াৰ্ছ ডিউৰেশ্যনৰ তাতো 65% মাৰ্কছ পাব লাগিব আপোনালোকে আৰু ইকুইভেলেণ্ট আৰু 4 বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব তাৰপিছতে মেনেজাৰ ওলাইছে
তিনটা ভেকেন্সি আনৰিজাৰ্ভড দুটা আৰু এছটিত এটা স্যালাৰি 80000 বা 220000 আনৰিজাৰ্ভৰ কাৰণে 34 ইয়াৰ্স হ'ব লাগিব আৰু এছটি কাৰণে 39 ইয়াৰ্স হ'ব লাগিব এজ লিমিট ইয়াতে বিচাৰিছে এমবিএ স্পেশালাইজেশন ইন পাৰ্সোনাল ম্যানেজমেন্ট এইচআৰ এইচআৰডি এইচআৰএম of minimum 2 years duration with minimum 60% marks or equivalent or postgraduate diploma or postgraduate degree in personal management industrial relationship labor welfare minimum 2 years duration with minimum 60% marks equivalent ইয়াতে আপোনালোকে যদি এমবিএ কৰি থৈছে স্পেশালাইজেশন ইন পাৰ্সোনাল ম্যানেজমেন্ট হৈ গল এইচআৰ হৈ গল এইচআৰডি এইচআৰএম তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব নহলে আপোনালোকে যদি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰি থৈছে পাৰ্সোনাল ম্যানেজমেন্টত ইন্ডাষ্ট্ৰিয়েল ৰিলেশনশিপ ওয়েলফেয়াৰ লেবৰ ওয়েলফেয়াৰ এনেকুৱা ধৰণৰ তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকে মিনিমাম 2 বছৰৰ ফুল টাইম পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা কৰি থৈছে পিএমআইআৰ লেবৰ ওয়েলফেয়াৰ এনেকুৱা ধৰণৰ তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব বা পিজিডিএম এমবিএ কৰিছে মিনিমাম 2 ইয়াৰ্স ডিউৰেচন তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগত আপোনালোকৰ 4 বছৰ ওয়াৰ্ক এক্সপেৰিয়েন্সটো লাগিব তাৰ পিছতে ইঞ্জিনিয়াৰ এটা ড্ৰিলিংৰ কাৰণে আছে 10টা ভেকেন্সি আনৰিজাৰ্ভ ক্যাটাগৰী 4টা ওবিসি দুটা আছে এসসি কাৰণে দুটা এসটিত আছে এটা আৰু ইডব্লিউএছত এটা 80000 ৰ পৰা 220000 ইয়াটো স্যালাৰি দিব আনৰিজাৰ্ভ ক্যাটাগৰীৰ কাৰণে যোনটো এজ লিমিট 32 হ'ব ওবিসি এনসিএলৰ কাৰণে 35 ইয়াৰ্স এসসি 37 এসটি 37 আৰু ইডব্লিউএছ ক্যাটাগৰীৰ কাৰণে 32 ইয়াৰ্স মিনিমাম যোনটো এজ লিমিট হয় Unreserved category 32 years, OBC NCL or 35 years, SC 37, ST 37 আৰু EWS 32 years. ইমানখিনি এজ লিমিটৰ ভিতৰত হলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে ব্যাচেলাৰ্ছ ডিগ্ৰী ইন এনি ইঞ্জিনিয়াৰিং ডিসিপ্লিন অফ মিনিমাম 4 বছৰ বিচাৰিছে আৰু লগতে 4 বছৰ ওয়াৰ্ক এক্সপেৰিয়েন্স বিচাৰিছে। ইয়াতে তেনেকুৱা একো মানে ডিসিপ্লিন দিয়া নাই যে আপোনালোকে সিভিল বা ইলেক্ট্ৰিক বা ইলেক্ট্ৰনিক্সতে কৰিব লাগিব যিকোনো যদি আপোনালোকৰ ব্যাচেলাৰ্ছ ডিগ্ৰী থাকে বিটেক বা বি কৰি থৈছে 65% মাৰ্কছত তেতিয়া আপোনালোকে ইয়াতে এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব তাৰ পিছতে এটা প্ৰডাকশনৰ কাৰণে 7টা ভেকেন্সি ওলাইছে আনৰিজাৰ্ভ ক্যাটাগৰী 3টা ওবিসি দুটা এসসি ৰ কাৰণে এটা আৰু ইডব্লিউএছ ৰ এটা ইয়াত 80000 ৰ পৰা 220000 স্যালাৰি ইয়াতে বিচাৰিছে ব্যাচেলাৰ্ছ ডিগ্ৰী ইন পেট্ৰোলিয়াম মেকানিক্যাল কেমিক্যাল ইঞ্জিনিয়াৰিং অফ মিনিমাম 4 ইয়াৰ ডিউৰেচন বা পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা ইন পেট্ৰোলিয়াম ইঞ্জিনিয়াৰিং টেকনলজি for minimum 2 year duration ইয়াতে বেসিক্যালি আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট বা ইঞ্জিনিয়াৰিং হ'ব লাগিব পেট্ৰোলিয়াম মেকানিক্যাল কেমিক্যাল এনেকুৱা ধৰণৰ আৰু 4 বছৰৰ ওয়াৰ্ক এক্সপেৰিয়েন্স লাগিব আৰু তাৰ পিছতে এটা আছে সুপাৰিনটেনডেন্ট ইঞ্জিনিয়াৰিং এনভায়ৰনমেন্টৰ কাৰণে এটা ভেকেন্সি ওবিসি এনসিএলত আছে এটো 80000 বা 220000 স্যালাৰি হ'ব আৰু এজ লিমিট 35 37 এটো দেখাইছে ইয়াতে কোৱালিফিকেশন লাগিব ব্যাচেলাৰ্ছ ডিগ্ৰী ইন এনভায়ৰনমেন্টাল ইঞ্জিনিয়াৰিং অফ মিনিমাম 4 ইয়াৰ ডিউৰেচন বা ব্যাচেলাৰ্ছ ডিগ্ৰী ইন এনি ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং মিনিমাম 4 ইয়াৰ্ছৰ হ'ব লাগিব আৰু নহলে বা আপোনালোকে মাষ্টাৰ্ছ ডিগ্ৰী যদি কৰি থৈছে এনভায়ৰনমেন্টাল সায়েন্স অফ মিনিমাম 2 ইয়াৰ্ছ তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে কিন্তু 60% ইয়াতো মাৰ্কস লাগিব এপ্লাই কৰিবলৈ 60% তকৈ যদি কম হয় তেতিয়া কিন্তু আপোনালোকে এপ্লাই কৰিবলৈ এলিজিবল নহব 4 বছৰৰ ওয়াৰ্ক এক্সপেৰিয়েন্সও বিচাৰিছে আৰু এটো লজিষ্টিকৰ কাৰণে এটা পোষ্ট ওলাইছে আনৰিজাৰ্ভ ক্যাটাগৰীত আছে 80000 বা 220000 স্যালাৰি হ'ব 32 ইয়াৰ্স মিনিমাম 32 ইয়াৰ্স ম্যাক্সিমাম এজ লিমিট ইয়াতে বিচাৰিছে ব্যাচেলাৰ্ছ ডিগ্ৰী ইন মেকানিক্যাল ইঞ্জিনিয়াৰিং অফ মিনিমাম 4 ইয়াৰ্স ডিউৰেচন আৰু তাৰ পিছতে কৈছে অটোমোবাইল ইন্ডাষ্ট্ৰিয়েল পাৱাৰ ম্যানুফ্যাকচাৰ প্ৰডাকশন এনেকুৱা ধৰণৰ বিচাৰিছে আৰু ইয়াতো 4 বছৰ ওয়াৰ্ক এক্সপেৰিয়েন্স লাগিব তাৰ পিছতে নেক্সট আছে সুপাৰিনটেনডেন্ট ইঞ্জিনিয়াৰ ফিল্ড ইঞ্জিনিয়াৰিং এটা ভেকেন্সি আছে আনৰিজাৰ্ভ ক্যাটাগৰী 32 ইয়াৰ্স মিনিমাম হ'ব লাগিব 80000 পৰা 220000 স্যালাৰি ব্যাচেলাৰ্ছ ডিগ্ৰী ইন মেকানিক্যাল ইঞ্জিনিয়াৰিং অফ মিনিমাম 4 ইয়াৰ্স ডিউৰেচন উইথ 65% মাৰ্কস ইয়াতে মেকানিক্যাল ইঞ্জিনিয়াৰিংত আপোনালোকৰ ব্যাচেলাৰ্ছ ডিগ্ৰী লাগিব আৰু 65% মাৰ্কস বিচাৰিছে ইয়াতে কিন্তু এক্সক্লুডিং অটোমেশন অটোমোবাইল ইন্ডাষ্ট্ৰিয়েল পাৱাৰ ম্যানুফ্যাকচাৰিং প্ৰডাকশন এইবিলাক আপোনাৰ এক্সক্লুড কৰিছে এইখিনি হলে আপোনালোকৰ নহব তাৰ পিছতে আৰু এটা আছে পাইপলাইন মেকানিক্যালৰ হয় দুটা ভেকেন্সি আছে আনৰিজাৰ্ভ ক্যাটাগৰীত এটা আছে আৰু ওবিসি এনসিএলত এটা আছে 80000 ৰ পৰা 220000 স্যালাৰি ইয়াতো আছে 32 ইয়াৰ্স কৈছে মিনিমাম এজ
32 years হ'ব লাগিব maximum age limit আৰু OBC হলে 35 years ইয়াতে বিচাৰিছে bachelor's degree in mechanical engineering of minimum 4 years duration with minimum 65% marks তাৰ পিছতে এটা আছে purchase contract and purchase of manager post হয় 5টা vacancy আছে 3টা unreserved category আছে OBC ত আছে এটা আৰু SC ত আছে এটা 80,000 ৰ পৰা 2,20,000 salary হ'ব OBC কাৰণে 32 years maximum age limit OBC and CL কাৰণে 35 years আৰু SC কাৰণে 37 years ইয়াতে বিচাৰিছে bachelor's degree in any engineering of minimum 4 years duration with minimum 65% marks ইয়াতো কৈছে 4 বছৰ আপোনাক ইঞ্জিনিয়াৰিং ডিগ্ৰী থাকিব লাগিব ইঞ্জিনিয়াৰিংৰ যিকোনো হলো হ'ব যিকোনো ব্ৰাঞ্চত কিন্তু 65% মাৰ্কস আপোনালোকৰ লাগিব আৰু 4 বছৰ work experience লাগিব আৰু এটা আছে ৰিজাৰ্ভাৰ এটা পোষ্ট আছে ৰিজাৰ্ভ unreserved category আছে 80,000 ৰ পৰা 2,20,000 salary আছে ইয়াতে বিচাৰিছে bachelor's degree in petroleum engineering of minimum 4 years তাৰমানে এটো কাৰণে আপোনালোকে যদি petroleum engineering যদি আপোনালোকে কৰি থৈছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে master degree বা BTech BG কৰি থলো হ'ব BTech বা B হলে 4 বছৰীয়া আৰু master degree হলে 2 বছৰীয়া 5% marks লাগিব BTech ৰ কাৰণে আৰু 60% marks লাগিব master degree কাৰণে আৰু 4 বছৰ minimum ইয়াতো work experience বিচাৰিছে বাকি ইয়াত এখিনি গুটেই ডিটেইলছ খিনি দিয়া আছে এখিনি এবাৰ চাই লব মই অলৰেডি গুটেইখিনি কৈয়ে দিছো এখিনি ভালকে এবাৰ আপোনালোকে পঢ়ি চাই লব এখিনি গুটেইখিনি মই এটা কৈ নিদো এটা মই আপোনালোকৰ এপ্লিকেশন প্ৰসেসটো কৈ দিছো এই পোষ্ট গিটাৰ কাৰণে যদি আপোনালোকৰ এলিজিবিলিটি মিলে তেতিয়া আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব এপ্লাই কৰিবলৈ যোনটো ওয়েবসাইটত এটো লিংকটোত আছে মই আপোনালোকক ডেসক্ৰিপচনত শেয়াৰ কৰি দিম তাতে গৈ পেলাই আপোনালোকে প্ৰথমতে এবাৰ ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰাৰ পিছত লগইন কৰি পেলাই আপোনালোকে এপ্লিকেশন প্ৰসেসটো কৰিব পাৰিব ইয়াতে এপ্লিকেশন ফিজটো এবাৰ মই কৈ দিছো জেনাৰেল আৰু OBC কাৰণে 500 হয় আৰু বাকি ক্যাটাগৰী কাৰণে ইয়াতে একো এপ্লিকেশন ফিজ দিব নালাগে সিলেকশন যোনটো প্ৰসেস হ'ব হেতু টেষ্ট হ'ব কম্পিউটাৰ বেস টেষ্ট হ'ব আৰু টেষ্টৰ যি সকলে কোৱালিফাই কৰিছে তেখেতলোকক ফাইনাল পাৰ্সোনাল ইন্টাৰভিউ কাৰণে মাতিব প্ৰথমতে কম্পিউটাৰ বেস টেষ্ট হ'ব 100 মাৰ্কসৰ থাকিব ওয়েটেজ আৰু ইয়াতে কোৱালিফাই কৰিবলৈ 50% মাৰ্কস লাগিব unreserved category OBC আৰু EWS ৰ কাৰণে আৰু 40% মাৰ্কস লাগিব SC ST বা PWD হলে আৰু তাৰ পিছতে ইয়াতে কোৱালিফাই কৰাৰ পিছতে আপোনালোকৰ পাৰ্সোনাল ইন্টাৰভিউ কাৰণে মাতিব যত 15% মাৰ্কস থাকিব 15% ওয়েটেজ দিব মানে ইয়াতে কোনো কোৱালিফাইং মাৰ্কস নাই এটো ইন্টাৰভিউটোৰ ওপৰত বেস কৰি পেলাই ফাইনাল আপোনালোকৰ যোনটো সিলেকশন হয় হেতু হ'ব বাকি ফিজিক্যাল ফিটনেস ডকুমেন্টেশন কি লাগিব বাৰ্থ সাৰ্টিফিকেট হল এডমিট কাৰ্ড ডিগ্ৰী ডিপ্লোমা সাৰ্টিফিকেট লাগিব এখিনি ৰেলেভেন্ট পোষ্টৰ কাৰণে work experience category certificate এখিনি গুটেইখিনি আপোনালোকে চাই লব ভেৰিফিকেশন ডকুমেন্টছৰ কথা ইয়াত মেনশন কৰা আছে এখিনি যদি আপোনালোকৰ এলিজিবিলিটি মিলে আৰু ইন্টাৰেস্টেড হয় তেতিয়া আপোনালোকে পোষ্ট বিলাকৰ কাৰণে এপ্লাই কৰিব পাৰিব হাউ টু এপ্লাই এটো লিংকটো মই এবাৰ দি দিম লিংকটোত গৈ ক্লিক কৰিব আপোনালোকে ইয়াতে এডভাৰটাইজমেন্টটো পঢ়িবলৈ ইয়াতে ক্লিক কৰিব আৰু মেনুৱেল ফৰ অনলাইন এপ্লিকেশন ফৰ্ম ইয়াতে আপোনালোকে পাব ৰেজিষ্টাৰ কৰিবৰ কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু যদি অলৰেডি ৰেজিষ্টাৰ্ড আছে ইয়াত ক্লিক কৰিব এতিয়া প্ৰথমতে ৰেজিষ্টাৰ কৰিবলৈ হলে আপোনালোকে ইয়াতে এনেকৈ ক্লিক কৰিব ক্লিক কৰাৰ পিছত এই ৰেজিষ্ট্ৰেচনৰ ফৰ্মখন খুল খাই যাব ইয়াতে আপোনালোকে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে ধৰিলে আপোনালোকে ম্যানেজাৰ এটো পোষ্ট কৰিলে আপোনাৰ নামটো দিব যি হয় আৰু ফোন নাম্বাৰটো দিলে ইয়াতে কনফাৰ্মেশন ইয়াতে আপোনালোকে এটা ভ্যালিড ফোন নম্বৰ দিব 98 যি হয় তাৰ পিছত আৰু এটা কনফাৰ্ম কৰিব কাৰণে আপোনালোকে আৰু এটা নম্বৰ দিলে অল্টাৰনেট ফোন নম্বৰ এটা দিব এড্ৰেছ দিব তাৰ পিছতে আপোনালোকে ইয়াতে জেনাৰেট OTP কৰিব ডিক্লাৰেচন কৰিব আই এগ্ৰি কৰি পেলাই এটো দিব আৰু তাৰ পিছত ৰিভেৰিফাই কৰিব তাৰ পিছত আপোনাৰ কাছে লগইন ক্ৰেডেনশিয়েলটো আহি যাব লগইন ক্ৰেডেনশিয়েলটো পোৱাৰ পিছতে আপোনালোকে ইয়াতে ক্লিক কৰিব লগইন কৰিব আৰু তাৰ পিছতে আপোনালোকৰ কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে যি আছে গুটেই ডিটেইলছ খিনি ডকুমেন্টছ খিনি দি পেলাই ৰেজিষ্ট্ৰেচন প্ৰসেসটো কৰিব পাৰিব এইটো ভিডিঅত মই জনাবলগীয়া ইমানেই আছিল যদি ভিডিঅটো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু তেলকে যদি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ লৈ লগ পাম ধন্যবাদ